নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। আজি অষ্টম শ্ৰেণীৰ 2 নম্বৰ পাঠটোৰ প্ৰশ্নোত্তৰসমূহ বুজাই দিব বিচাৰিছোঁ। প্ৰশ্নোত্তৰসমূহ কেইজনমান ছাত্ৰ ছাত্ৰীয়ে বিচাৰিছিলে যিহেতু, গতিকে প্ৰশ্নখিনি কেনেধৰণে কৰে এবাৰ চাই ল'বা। আৰু লগতে চেনেলটো যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা। দ্বিতীয়ঃ পাঠঃ গ্ৰাম্য জীৱনম। পাঠ দ্বিতীয় গ্ৰাম্য জীৱনম মাৰ্গে মৃত্যুয়ো মেলনম ভৱতি। পথত দুজন বন্ধুৰ লগ হয়। গতিকে ইয়াৰ প্ৰশ্নোত্তৰসমূহ কেনেকৈ আছে আমি তালৈ চাওঁ আহা। 1 নম্বৰ প্ৰশ্ন দিয়া আছে মহতা পৰিশ্ৰমেন কে ক্ষেত্ৰেষু কৰ্মং কুৰ্বন্তি। কঠোৰ পৰিশ্ৰমেৰে কোনে কৃষি কাৰ্যত কৰ্ম কৰে। গতিকে এইটো উত্তৰটো কি হ'ব? কৃষকাহা। কৃষকাহা লিখিব লাগিব। ৰমেশঃ স্বগ্ৰামং কান মেলয়িতুং গচ্ছতি বান্ধৱান। গ্ৰামীণজনাঃ ক্ৰীডিশাঃ ভৱন্তি পৰিশ্ৰমশীলাঃ। শব্দবোৰ পাঠৰ মাজত আছে চাবা। গৃহাণি পৰিতঃ কেশন জনাঃ কিং ৰূপয়ন্তি চাকানি। বালানাং শৰীৰং বৃদ্ধেষু বিকাশায় কিম অমৃততুল্যং ভৱতি গোদুগ্ধং। গো দুগ্ধ ম লিখিব লাগিব, অলণ্ডযুক্ত ম। গতিকেখিনি একপদীয় উত্তৰত এটা শব্দতে উত্তৰ দিব লাগে। 2 নম্বৰখন আহিলে কি? কৃষকাহা কানি হলেন পশ্যন্তি। কৃষকাহা স্বক্ষেত্ৰানি মানে নিজৰ খেতি পথাৰখন হলেন পশ্যন্তি। ক্ষেত্ৰকৰ্ষণায় কৃষকাः সম্পত্তি কস্য যন্ত্ৰস্য প্ৰয়োগং কুৰ্বন্তি। ক্ষেত্ৰকৰ্ষণায় কৃষকাः সম্পত্তি ট্ৰেক্টৰ ইতি যন্ত্ৰস্য প্ৰয়োগং কুৰ্বন্তি। ক্ষেত্ৰকৰ্মসু নিমগ্নাः কৃষকাः প্ৰায়েণ দিনস্য ভোজনং কুত্ৰ কুৰ্বন্তি। কৃষিকাৰ্যত নিমগ্ন হৈ থকা খেতিয়কসকলে প্ৰায় দিনৰ ভোজনটো ক'ত কৰে? উত্তৰটো কি হ'ব? ক্ষেত্ৰকৰ্মসু নিমগ্নাः কৃষকাः প্ৰায়েণ দিনস্য ভোজনং কৃষিক্ষেত্ৰেব কুৰ্বন্তি। কিন্তু প্ৰায় প্ৰশ্নটোৰ পৰাই আহে, কেৱল এটা বা দুটা শব্দহে উত্তৰটোত ব্যৱহাৰ হৈছে। গ্ৰামীণজনাঃ পৰ্বাণি কথং সম্পাদয়ন্তি। গাঁৱৰ লোকসকলে এই উৎসৱসমূহ কেনেধৰণে সম্পাদন কৰে বা পালন কৰে। ইয়াৰ উত্তৰটো কেনেকৈ লিখিব পাওঁ? গ্ৰামীণজনাঃ কি বুলি লিখিম? পৰ্বাণি মিলিত্বা সোৎসাহেন পৰস্পৰং সৌহাৰ্দ্যেন চ সম্পাদয়ন্তি। গতিকে এই শাৰীটো মনত ৰাখিলে হ'ল। মিলিত্বা সোৎসাহেন পৰস্পৰং সৌহাৰ্দ্যেন চ সম্পাদয়ন্তি। তাৰপিছত আছে গ্ৰাম্য জীৱনং কথং সুখকৰং আদৰ্শভূতং চ স্যাৎ। গাঁৱৰ জীৱনটো কেনেধৰণে সুখকৰ আৰু আদৰ্শময় হ'ব। এইটো শেষৰ পৃষ্ঠাতে আছে, ওপৰলৈ চোৱা কি বুলি দিছে। যদি দেশস্য সৰ্বেপি গ্ৰামাः আধুনিক সাধন সম্পন্নাः সু তৰ্হি গ্ৰাম্য জীৱনং সুখকৰং আদৰ্শভূতং চ স্যাৎ। এইখিনিলৈকে লিখিলে হ'ব। এতিয়া নাস্তি কোপি সন্দেহ, ইয়াত কোনো সন্দেহ নাই। এই কথাটো উল্লেখ নকৰিলেও হ'ব। গতিকে আমি কোলৈকে লিখিম? সৰ্বেপি দেশস্য সৰ্বেপি গ্ৰামাः আধুনিক সম্পন্নাः সু আধুনিক সাধন সম্পন্নাः সু তৰ্হি গ্ৰাম্য জীৱনম সুখকৰং আদৰ্শভূতং চ স্যাৎ। প্ৰশ্ন নিৰ্মাণ কৰোঁতে প্ৰশ্ন নিৰ্মাণ কৰিব লাগে। তে সৰ্বদা কঠিনং পৰিশ্ৰমং কুৰ্বন্তি। তে শব্দটো উঠাই পেলাই আমি কে ব্যৱহাৰ কৰিম। কে সৰ্বদা কঠিনং পৰিশ্ৰমং কুৰ্বন্তি। প্ৰশ্নবোধক চিহ্ন হ'ব লাগিব শেষত। কৃষকাহা ধৃতম দধি চ খাদন্তি। কৃষকাহা বহুবচনত আছে, গতিকে কহ কৌ কে, ইয়াতো কে ব্যৱহাৰ হ'ব। কে ধৃতম দধি চ খাদন্তি প্ৰশ্নবোধক চিহ্ন। তে চ স্বগৃহেষু গাম অজাং মহিষিং চ পালয়ন্তি। তে প্ৰশ্ন হ'লে কি হ'ব? কে। ভাৰতস্য আত্মা গ্ৰামেষু নিবসন্তি। ভাৰতস্য আত্মা কুত্ৰ নিবসতি প্ৰশ্নবোধক হ'ল।
তাৰপিছতে ৰিক্ত স্থানানিপুৰত খালী ঠাই পূৰ কৰিব লাগে। এইখিনি পাঠৰ মাজতে পাবা। প্ৰতিদিনং প্ৰাতৰ আছেন সহ ৰাত্ৰো ভোজনান্তেশ্চ অস্মাভি গোদুগ্ধং পাৰ্থব্যম। গ্ৰামেষু এতানি খাদ্য পদাർത്থানি সুলভতয়া সৰ্বে লভ্যন্তে। গ্ৰামস্য বাতাবৰণং প্ৰদূষণৰহিতং ভৱতি। গ্ৰামং সৰ্বত্ৰ গোচাৰণ ভূমি অপি বিদ্যতে। ভাৰতস্য আত্মা গ্ৰামে এব নিবসতি। গতিকে সেইকেইটা খালী ঠাই পূৰ কৰা। তাৰপিছত গ্ৰাম্য জীৱনৰ বিষয়ে 10 বাক্যানি লিখত। গাঁৱৰ জীৱনৰ বিষয়ে 10টা বাক্য লিখিব লাগে। গতিকে ইয়াত তোমালোকৰ পৰীক্ষাত সাধাৰণতে 10টা বাক্য নাহে, 5টা বাক্য আহে। 10টাই লিখিবলৈ মনত ৰাখিবলৈ পঢ়িবলৈ চেষ্টা কৰিলে 5টা অন্তত আমি সুন্দৰকৈ লিখিব পাৰিম। তাৰ কাৰণে সহজ উপায় আছে কি যে গ্ৰাম্য জীৱনৰ বিষয়ে 10টা বাক্য লিখিবলৈ কৈছে। এই পাঠটোত আমি যিখিনি প্ৰশ্ন উত্তৰ কৰিলোঁ সেই প্ৰশ্ন উত্তৰ কৰা প্ৰশ্নসমূহত বা উত্তৰসমূহত যিকেইটা গ্ৰাম্য জীৱনৰ বিষয়ে বাক্য পাইছোঁ সেই বাক্যকেইটা আমি সামৰি ল'ব পাৰোঁ। সেই বাক্যকেইটা যদি আমি প্ৰশ্ন উত্তৰ হিচাপে মুখস্থ কৰোঁ তাৰপিছত গ্ৰাম্য জীৱনৰ বিষয়েও লিখিবলৈ 5টা বাক্যই লিখিব পাৰোঁ। 6 নম্বৰতে আহিলে অধোলিখিতেষু সন্ধি সন্ধিচ্ছেদং আকুৰুত। তলত দিয়া শব্দবোৰৰ সন্ধি বিচ্ছেদ কৰিব লাগে বা সন্ধি জোৰা লগাব লাগে। কুত্ৰাচিত কুত্ত যোগ আচিত, তথাপি তথা যোগ অপি, কৰ্মকাৰস্য অপি কৰ্মকাৰঃ যোগ অপি, ইত্যক্ষস্য ইতি যোগ অক্ষস্য। তেনেকৈ ক্ষেত্ৰেষু এব ক্ষেত্ৰেষেব, ভোজনান্তে ভোজনান্তে, ইতি যুগত্ব ইত্যত্ত, সৰ্বকাৰঃ যোগ অপি সৰ্বকাৰোপি, বিজয়ঃ যোগ অভৱত বিজয়োভৱত, ৰামঃ যোগ অসুৰাণাম ৰামাসুৰাণাম। এইখিনি আছিলে প্ৰশ্ন উত্তৰ। আজিলৈ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটো চাই থাকিবা। লগতে চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা আৰু লাইক কমেণ্ট কৰি কেনেকুৱা লাগিছে জনাই যাবা।